নমস্কাৰ আপুনি চাই আছে আবেলিৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আৰু আবেলিৰ সংবাদত আৰম্ভণিতে জনা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ হোটেল ৰেডিশন ব্লুত সংঘটিত সন্দীপ হত্যাকাণ্ডক লৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কিছু সময় পূৰ্বে সম্বোধন কৰে এক সংবাদমেল সন্দীপ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে অঞ্জলি আৰু বিকাশে এই হত্যাকাণ্ড কেনেদৰে সংঘটিত হৈছিল কেতিয়া আহিছিল কেনেদৰে ৰেডিশন ব্লু হোটেলৰ কোঠা বুক কৰিছিল সকলোখিনি কথাই সংবাদমেলত উল্লেখ কৰিলে সদৰি কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে এই হত্যাকাণ্ড সন্দৰ্ভত লাডুত ভাং মিহলাই অচেতন কৰি তাৰ পিছত হত্যা কৰা হৈছিল সন্দীপক এনে বিস্ফোৰক তথ্য এই মুহূৰ্তত সংবাদমেল যোগে সদৰি কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সন্দীপৰ হাতত থকা গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়া হৈছিল বিকাশ আৰু অঞ্জলিৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক সন্দীপ অঞ্জলিয়ে একেখন বিছনাত পুনৰ জনাইছো সন্দীপ অঞ্জলিয়ে একেখন বিমানত কলকাতাৰ পৰা আহিছিল অন্য এখন বিমানত অহা বিকাশে বুক কৰিছিল 10ম মহলাত কোঠা প্ৰথমে হৈছিল হতাহতি সন্দীপক মুখত খোপা মাৰি আক্ৰমণ কৰিছিল সন্দীপক প্ৰথমে খুৱাইছিল স্লিপিং টেবলেট লাডুত মিহলি কৰাইছিল ভাং 5 ডাল ৰছীৰে সন্দীপৰ হাত মুখ ভৰিত বান্ধিছিল অভিযুক্তই সম্পৰ্কত ফাট মেলাৰ বাবে ঘটিল এই নৃশংস কাণ্ড হত্যাকাণ্ডৰ পিছত দুই অভিযুক্তই এজন ব্যক্তি পৰি ৰোৱাৰ খবৰ ফোন যোগে নিজেই দিছিল অভিযুক্তই এনে বহু চাঞ্চল্যকৰ কথা প্ৰকাশ পাইছে এই হত্যাকাণ্ড সন্দৰ্ভত এটা লোমহৰ্ষক হত্যাকাণ্ড হোটেলৰ 124 নম্বৰ কোঠাত পূৰ্বৰে পৰাই বাহৰ পাতি আছিল বিকাশ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল অঞ্জলি আৰু বিকাশে নিশা 9:15 কলকাতা অভিমুখে বিমান আছিল দুইৰে সন্দীপ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে অঞ্জলি বিকাশে উল্লেখযোগ্য যে কলকাতা বিমানবন্দৰত অঞ্জলিৰ আছে শব্দ কৰি নামৰ এখন ৰেস্তোৰাঁ অভিযুক্ত বিকাশৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি বিস্ফোৰক স্বীকাৰোক্তি সন্দীপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল বিকাশৰ বিৰুদ্ধে সন্দীপৰ হত্যাকাণ্ড সন্দৰ্ভত অঞ্জলি আৰু বিকাশে ইতিমধ্যে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে বিকাশ আৰু অঞ্জলিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল সন্দীপৰ হাতত থকা গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়া হৈছিল এনে ব্ল্যাকমেইলিং চলি আহিছিল যাৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে অভিযুক্ত বিকাশ আৰু অঞ্জলিয়ে উল্লেখযোগ্য যে সন্দীপ আৰু অঞ্জলি একেখন বিমানত কলকাতাৰ পৰা আহিছিল অন্য এখন বিমানত আহিছিল বিকাশে বুক কৰিছিল ৰেডিশন ব্লু হোটেলৰ 10ম মহলাত থকা এটা কোঠা কেনেদৰে এই হত্যাকাণ্ড হ'ল সেই বিষয়ে সদৰি কৰা হৈছে প্ৰথমে হতাহতি হৈছিল সন্দীপক মুখত খোপা মাৰি ধৰিছিল তাৰ পিছত আক্ৰমণ কৰা হৈছিল সন্দীপক প্ৰথমে খুৱাই দিয়া হৈছিল স্লিপিং টেবলেট তাৰ পিছত লাডুত মিহলি কৰি খুওৱা হৈছিল ভাং 5 ডালকৈ ৰছীৰে সন্দীপৰ হাত মুখ ভৰিত বান্ধিছিল অভিযুক্তই সন্দীপ আৰু অঞ্জলিৰ মাজৰ প্ৰেমৰ সম্পৰ্কত ফাট মেলাৰ বাবে ঘটিল এই নৃশংস কাণ্ড হত্যাকাণ্ডৰ পিছত দুই অভিযুক্তই এজন ব্যক্তি পৰি ৰোৱাৰ খবৰ ফোন যোগে নিজেই দিছিল আৰু তাৰ পিছত নিশা 9:15 ফ্লাইটত কলকাতা অভিমুখে পলায়নৰ চেষ্টা চলাইছিল কিন্তু সন্দেহজনক অৱস্থাত চিআইএছএফে দুয়োকে কৰায়ত্ব কৰে আৰু তাৰ পিছত এই বিস্ফোৰক তথা চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে সন্দীপৰ পৰিয়ালে দিয়া গোচৰ ৰুজু কৰিছে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে জালুকবাৰী থানাৰ 23 নম্বৰ হত্যাকাণ্ডৰ গোচৰত তদন্ত ইতিমধ্যে অব্যাহত আছে মহানগৰ আৰক্ষীৰ দেখাৰ লগে লগে হেতু যে এটা হত্যাকাণ্ড পুলিচ এই সিদ্ধান্তত উপনীত হ'ল আৰু ইনভেষ্টিগেশ্যন ততাতৈয়াকৈ আৰম্ভ কৰিলে এই সংক্ৰান্তত আজি যিজন ভিক্টিম সেই ভিক্টিমৰ ভাতৃ বৰ্তমান গুৱাহাটীত আহি উপস্থিত হৈছে আৰু জালুকবাৰী থানাত এই সংক্ৰান্তত এই ভিক্টিমৰ ভাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আমি 53 নম্বৰ জালুকবাৰী পুলিচ ষ্টেচনৰ গোচৰটো ৰুজু কৰিছোঁ গতিকে প্ৰাথমিক অনুসন্ধানত আমি কিছু তথ্য পালোঁ সিসিটিভিৰ ফুটেজে আমাক কিছুমান তথ্য দিলে আৰু সেই তথ্যৰ ভিত্তিত দেখা গ'ল যে যিজন
ভিকটিমজন তেখেতৰ নাম সন্দীপ সুৰেশ কামলে তেওঁৰ ঘৰ মহাৰাষ্ট্ৰৰ পুনেত আৰু তেওঁৰ বয়স 44 বছৰ হ'ব আৰু তেওঁৰ লগতে যি সেইটো ৰুমত সোমাইছিলে সেই ৰুমত একেলগে থকাৰ কাৰণে ৰুম বুক কৰিছিলে সেই এগৰাকী মহিলা আছিলে আৰু মহিলাৰ বয়স 25 বছৰ হ'ব আৰু তেওঁৰ নাম হোটেলৰ ৰেজিষ্টাৰত লিখা আছিলে যে অঞ্জলি শ আৰু সেই অঞ্জলি শ্বৰ ঘৰ হ'ল ৱেষ্ট বেংগলৰ হাওৰা ডিষ্ট্ৰিক্টত আমি যেতিয়া অনুসন্ধান অব্যাহত ৰাখিলো সেই অনুসন্ধান অব্যাহত ৰাখোতে দেখা গ'ল যে সেইটো ৰুমত প্ৰৱেশ কৰিছিলে আৰু এজন তৃতীয় ব্যক্তি সেই তৃতীয় ব্যক্তিৰ চাল চলন আমি CCTVৰ পৰা আৰু বেলেগ আমাৰ উৎসৰ পৰা যেতিয়া সংগ্ৰহ কৰিলো তেতিয়া দেখা গ'ল যে সেই তেনেকুৱা এজন ব্যক্তি 124 নম্বৰ ৰুমত আছিলে আৰু সেই 124 নম্বৰ ৰুম কোনে বুক কৰিছে সেইটো চোৱাত দেখা গ'ল যে সেই ৰুমটো বুক হৈছিলে এজন ব্যক্তিৰ নামত যাৰ নাম আছিলে বিকাশ কুমাৰ শ তেওঁৰ বয়স 23 বছৰ আৰু তেওঁৰ ঘৰ ৱেষ্ট বেংগলৰ হাওৰা ডিষ্ট্ৰিক্টত গতিকে এটা কানেকশ্যন ইতিমধ্যে এষ্টাব্লিছ হ'ল যে দুজন ব্যক্তি যাক আমি সন্দেহ কৰিছো এই ঘটনাটোৰ লগত জড়িত বুলি তেওঁলোকৰ নাম আমাৰ হাতত আহিলে তেওঁলোকৰ CCTV ফুটেজ আমাৰ হাতত আহিলে আৰু তেওঁলোক দুয়োগৰাকীয়ে যিহেতু ৱেষ্ট বেংগলৰ গতিকে তেওঁলোকে এজনে সিজনক চিনি পায় বুলি আমি এটা সিদ্ধান্তত উপনীত হ'লো যিহেতু সন্দেহজনক ব্যক্তি দুজন ইতিমধ্যে হোটেলৰ পৰা ওলাই গৈছে CCTV ফুটেজত দেখা গ'ল যে তেওঁলোক তাৰ পৰা হোটেল ত্যাগ কৰিছে ঘটনা সংঘটিত কৰি তাৰ পিছত আমাৰ ৱেষ্ট গুৱাহাটী পুলিচ টিম অতি সক্ৰিয় হ'ল আৰু সক্ৰিয় হোৱাৰ ফলতে আমি আমাৰ যেটো নেক্সট স্টেপ হ'ল আমি ৰেলৱে ষ্টেচন আমাৰ এয়াৰপোৰ্ট এইখিনি যেতিয়া তথ্য পাতি চালো এয়াৰপোৰ্টৰ তথ্যত দেখা গ'ল যে সেই অঞ্জলি শ আৰু বিকাশ শ্বৰ নামত যোৱাকালি 9:15 যিখন ইণ্ডিগো ফ্লাইট আছে সেই কলকাতালৈ সেই ইণ্ডিগো ফ্লাইটত টিকেট কাটি থোৱা আছে গতিকে ৱেষ্ট গুৱাহাটী পুলিচ টিম অতি সক্ৰিয় হৈ আমাৰ বৰঝাৰ আউটপোষ্টৰ যি ইনচাৰ্জ আছে সঞ্জীৱ খণ্ডিকৈ তেওঁৰ টিমে 5:45 মানত এই সন্দেহযুক্ত ব্যক্তি দুজনক এয়াৰপোৰ্ট সোমোৱাৰ আগে আমাৰ নাকা লগাই আটক কৰি যেতিয়া পুলিচে ইণ্টাৰোগেশ্যন আৰম্ভ কৰিলে পুলিচৰ ইণ্টাৰোগেশ্যনত দুইজনে স্বীকাৰ কৰিলে যে তেওঁলোক কলকাতাৰ পৰা আহিছে ৰেডিশ্যনত আছিলে আৰু তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছে আবেলিৰ সংবাদত আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পিছতে মহানগৰীৰ এই ৫ তাৰকা হোটেলত সংঘটিত হোৱা এই হাই প্ৰফাইল হত্যাকাণ্ড সন্দৰ্ভত আৰু অধিক খবৰ জনাম লাইভত থাকিব সতীৰ্থ সাংবাদিক দীপাংকৰ দাস তাৰ পূৰ্বে লৈছো এটা বাণিজ্যিক বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল নতুন দিল্লীত শাসকীয় বিজেপিয়ে আয়োজন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৰ এক সন্মিলন 17 আৰু 18 ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলন এই ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব দলীয় সূত্ৰই সদৰি কৰা মতে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ এদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ বৈঠকৰ দিন ধাৰ্য কৰা হৈছে এই সন্মিলনলৈ সাধাৰণ সম্পাদক কোষৰ আহ্বায়ক সকলো মৰ্চা পৌৰ নিগম পৌৰসভা নগৰ পঞ্চায়ত জিলা পঞ্চায়তৰ সভাপতিসকলক আমন্ত্ৰণ জনোৱা হৈছে লগতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ৰাষ্ট্ৰীয় পৰিষদৰ বিষয়ববীয়া
সমগ্ৰ দেশৰ জিলা সভাপতি জিলা প্ৰভাৰী লোকসভাৰ দায়িত্বত ক্লাষ্টাৰ ভাৰপ্ৰাপ্ত লোকসভাৰ আহ্বায়ক লোকসভা সম্প্ৰসাৰণকাৰী অনুশাসন সমিতি বিত্ত সমিতি ৰাজ্যৰ মুখ্য মুখপাত্ৰ মিডিয়া সেলৰ আহ্বায়ককে ধৰি বিভিন্ন পৰ্যায়ৰ আইটি সেলৰ বিষয়াসকলকো দুদিনীয়া অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে মুঠতে এতিয়া সাজু শাসকীয় বিজেপি ইপিনে লোকসভা নিৰ্বাচনৰ বাবে চলিত মাহতে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা এই তালিকাত প্ৰায় 200 জন প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হ'ব ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লোকসভা নিৰ্বাচনৰ বাবে সাজু শাসকীয় বিজেপি দেওবাৰে খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইখন বিশাল জনসভাত অংশগ্ৰহণ কৰি উত্তৰ পূবত বজালে নিৰ্বাচনী ৰণসিঙা এই নিৰ্বাচনী ৰঙসিঙা বজোৱাৰ পিছতে নতুন দিল্লীত শাসকীয় বিজেপিয়ে আয়োজন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৰ এক সন্মিলন 17 আৰু 18 ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলন এই ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব দলীয় সূত্ৰই সদৰি কৰা মতে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ এদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ বৈঠকৰ দিন ধাৰ্য কৰা হৈছে এই সন্মিলনলৈ সাধাৰণ সম্পাদক কোষৰ আহ্বায়ক সকলো মৰ্চা পৌৰ নিগম পৌৰসভা নগৰ পঞ্চায়ত জিলা পঞ্চায়তৰ সভাপতিসকলক আমন্ত্ৰণ জনোৱা হৈছে লগতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ৰাষ্ট্ৰীয় পৰিষদৰ বিষয়ববীয়া সমগ্ৰ দেশৰ জিলা সভাপতি জিলা প্ৰভাৰী লোকসভাৰ দায়িত্বত ক্লাষ্টাৰ ভাৰপ্ৰাপ্ত লোকসভাৰ আহ্বায়ক লোকসভা সম্প্ৰসাৰণকাৰী অনুশাসন সমিতি বিত্ত সমিতি ৰাজ্যৰ মুখ্য মুখপাত্ৰ মিডিয়া সেলৰ আহ্বায়ককে ধৰি বিভিন্ন পৰ্যায়ৰ আইটি সেলৰ বিষয়াসকলকো দুদিনীয়া অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে মুঠতে এতিয়া সাজু শাসকীয় বিজেপি ইপিনে লোকসভা নিৰ্বাচনৰ বাবে চলিত মাহতে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা এই তালিকাত মহানগৰীৰ হোটেল ৰেডিশ্যনত সংঘটিত সন্দীপ হত্যাকাণ্ডক লৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মেলযোগে সদৰি কৰিলে এই হাই প্ৰফাইল হত্যাকাণ্ড কেনেদৰে অঞ্জলি আৰু বিকাশে সংঘটিত কৰিলে বিকাশ আৰু অঞ্জলিয়ে ইতিমধ্যে স্বীকাৰ কৰিছে এই হত্যাকাণ্ডৰ কথা প্ৰেমৰ সম্পৰ্কত ফাঁট মেলাৰ বাবে ঘটিল এই নৃশংস হত্যাকাণ্ড 5 ডাল ৰছীৰে সন্দীপৰ হাত মুখ ভৰিত বান্ধিছিল অভিযুক্তই সন্দীপক প্ৰথমে খুৱাইছিল স্লিপিং টেবলেট লাডুত মিহলি কৰি দিছিল ভাং সন্দীপৰ হাতত থকা গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল প্ৰথমে হৈছিল হতাহতি সন্দীপক মুখত খোপা মাৰি আক্ৰমণ কৰিছিল অঞ্জলি আৰু বিকাশে অতিথ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি অৱশেষত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ হল মহানগৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ মোটিভ হত্যাকাণ্ড কেনেদৰে হৈছিল সকলোখিনি কথাই প্ৰকাশ কৰিলে সংবাদ মেলত নিশ্চয় জয়ন্ত যে আসলতে যি সন্দীপ হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ যিখিনি আসলতে তাত ক্লু পাইছিল বা সেই সময়ত যিখিনি তেওঁলোকে তথ্য পাইছিল সকলোখিনি মিলাই আৰক্ষী আয়ুক্তগৰাকীয়ে যিহেতু সংবাদমেলত এটা কথা এই মুহূৰ্তত তেওঁ কৈছে স্পষ্টকৈ যে আসলতে সমগ্ৰ হত্যাকাণ্ড আসলে এই মুহূৰ্তত আসলে তাৎক্ষণিকভাৱে চল্ভ হৈছে বুলি ক'ব পৰা যায় যদিহে তেওঁলোক দুজনৰ লগত আন কোনো যদি চতুৰ্থজন ব্যক্তি যদি সেই কাণ্ডত যদি জড়িত নাই তেতিয়াহ'লে এই সমগ্ৰ ঘটনাটো ইমানতে আসলতে সমাপ্ত হ'ব কিন্তু দেখা পোৱা গৈছে তেওঁলোকক যি ধৰণে আসলে জেৰা কৰা হৈছিল সকলোখিনি কথা তেখেতসকলে আসলে জেৰাত সকলো কথা স্বীকাৰ কৰিছে যে প্ৰকৃততে এইগৰাকী সন্দীপক
এশেকা দিবৰ বাবে প্ৰথমে তেওঁলোকে পৰিকল্পনা কৰিছিল তেওঁৰ মোবাইলত যিটো মোবাইলত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ফটো আবদ্ধ হৈ আছিল সেই মোবাইলটো জব্দ কৰা তেওঁলোকৰ পৰিকল্পনা আছিল আৰু এগৰাকী সন্দীপক হাত ভৰি বান্ধি তাতে আচলতে পেলাই থৈ তেওঁলোক কলিকতালৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া যি অধিক ৰক্তক্ষৰণ হ'ল এগৰাকী সন্দীপৰ পৰৱৰ্তী সময়ত অধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হ'ল সেই কথা কিন্তু তেওঁলোকে বহু সময়লৈকে আচলতে জনা নাছিল যেতিয়া তেওঁলোকে প্ৰথম পৰ্যায়ত কামাখ্যা ৰেল ষ্টেচনত যেতিয়া তেখেতসকলে ট্ৰেইনৰ কাৰণে গৈছিল ট্ৰেইন নাপায় তেওঁলোক পুনৰ ঘূৰি গৈছিল পূৰ্বতে যিখন শেষৰখন যি ফ্লাইট সেই বিমানৰ টিকেট যিহেতু কৰি থোৱা আছিল দুটাকৈ টিকট দুইজনে তালৈ যেতিয়া গ'ল সেইখিনি সময়ত যেতিয়া বৰজাৰ আৰক্ষীয়ে যেতিয়া নাকা চেকিং লগাই দুয়োকে ধৰি যেতিয়া সোধা পোছা কৰে তেতিয়াহে আচলতে দুই অভিযুক্তই আচলতে গম পাইছে যে তেওঁলোকে যিজন সন্দীপক আচলতে হোটেলত বান্ধি হাত ভৰি বান্ধি পেলাই থৈ আছিল সেই সন্দীপৰ ইতিমধ্যে মৃত্যু ঘটিছে গতিকে আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোখিনি কথা ইতিমধ্যে পুংখানুপুংখভাৱে আচলতে কৈছে যে ইয়াৰ মটিভ কি আছিল কেনেধৰণে তেওঁলোকে ৰুম ভাড়া কৰি সকলোখিনি কথা যে স্পষ্ট হৈছে গতিকে এই মুহূৰ্তত যিহেতু যিগৰাকী সন্দীপ তেওঁ হীৰা ব্যৱসায়ী বুলি ইতিমধ্যে প্ৰাথমিক অনুসন্ধানত আহিছে তেওঁৰ ভাতৃ ইতিমধ্যে আহি গুৱাহাটীত উপস্থিত হৈছে তেওঁ এখন পৃথকে এজাহাৰ দাখিল কৰিছে সেই সমগ্ৰ হত্যাকাণ্ডক লৈ যদি এইগৰাকী সন্দীপৰ ভাতৃয়ে এজাহাৰত যদি অন্য কোনো বিষয়ৰ কথা উল্লেখ কৰা নাই তেতিয়াহ'লে এটা কথা ক'ব লাগিব মহানগৰ আৰক্ষীভাৱে এক বৃহৎ সফলতা কিয়নো হত্যাকাণ্ড সংঘটিত হোৱাৰ পৰা 1-1.5 ঘণ্টাৰ ভিতৰত সমগ্ৰ হত্যাকাণ্ড আচলতে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আচলতে সমগ্ৰ সেই হত্যাকাণ্ডটো তেখেতসকলে সমাধান কৰিছে বুলি এই মুহূৰ্তত ক'ব পৰা যায় কিমান বছৰ ধৰি সন্দীপৰ সৈতে অঞ্জলিৰ সম্পৰ্ক আছিল এই সন্দৰ্ভত কিবা তথ্য প্ৰকাশ কৰিছে বীৰেন সিং নিশ্চয়কৈ আচলতে আৰক্ষী আয়ুক্তগৰাকীয়ে স্পষ্টকৈ কৈছে তেওঁৰ লগত বহুদিন ধৰি আচলতে সম্পৰ্ক আছিল আৰু সেই সম্পৰ্ক থকাৰ সময়ত এগৰাকী সন্দীপে বিভিন্ন ধৰণে টকা পইচা যি য'ত আচলতে সামগ্ৰী লাগে বা যি ধৰণে আচলতে সহায় লাগিছিল এগৰাকী অঞ্জলিক সকলোখিনি সহায় আচলতে এগৰাকী সন্দীপে কৰি আহিছিল কিন্তু দেখা পোৱা গৈছে যে তেওঁলোকৰ মাজত এটা বয়সৰ ডিফাৰেঞ্চ আছিল কিয়নো সন্দীপৰ বয়স প্ৰায় 44 বছৰ আৰু এগৰাকী যে অঞ্জলি বয়স 20ৰ পৰা 25ৰ ভিতৰত গতিকে তেওঁলোকৰ বয়সৰ যিটো ডিফাৰেঞ্চ সেই ক্ষেত্ৰতো হয়তো বিকাশৰ প্ৰতি তেওঁ পিছত আসক্ত হ'ব পাৰে যে বিকাশৰ প্ৰতি তেওঁৰ মন ভাল লাগিব পাৰে গতিকে তেওঁ বিকাশক যেতিয়া ভাল লাগিল সেই সময়ত আচলতে এগৰাকী সন্দীপৰ ফোন ৰিচিভ নকৰা হ'ল তেওঁৰ কোনো ধৰণৰ তেওঁ যদি ফোন কৰে ফোন নধৰা পৰৱৰ্তী সময়ত তেওঁৰ ফোনৰ নম্বৰ ব্লক পৰ্যন্ত কৰি দিলে সেই কথাতে আচলতে সুবিধ হৈ সন্দীপে এনেধৰণৰ ব্লেকমেইলিঙৰ আশ্ৰয় লৈছিল গতিকে সেই ব্লেকমেইলিঙৰ যে শেষত তেওঁৰ কাল হ'ল সেই কথা আচলতে যোৱাকালি দিনটোত সেয়া ইতিমধ্যে তেওঁ যিহেতু হত্যাৰ বলি হ'ল গতিকে এই মুহূৰ্তত এটা কথা ক'ব পৰা যায় যে সেই প্ৰেমৰ ফলতে ত্ৰিকোণীয়া প্ৰেমৰ ফলতে সংঘটিত হ'ল আৰু এই হত্যাকাণ্ড নিশ্চয় এতিয়া বীৰেন সিং কিমান দিনৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা থাকিব দুই অভিযুক্তক নিশ্চয়কৈ এতিয়া আৰক্ষীয়ে এই মুহূৰ্তত তেওঁলোকৰ যিখিনি আচলতে ক্ৰাইম চিন ক্ৰিয়েশ্যনে হওক বা সকলোখিনি যাৱতীয় কাম কাজ কৰি থকা হৈছে হয়তো 5ৰ পৰা 7 দিন আৰক্ষীয়ে জিম্মাত বিচাৰিব আদালতে কেইদিনলৈ দিয়ে সেয়া হয়তো কিছু সময়ৰ পাছতে গম পোৱা যাব আৰু যেতিয়া আদালতে তেখেতসকলক আৰক্ষী জিম্মাত দিব তেতিয়া হয়তো আৰু কিছু কথা ইয়াৰ আঁৰত আৰু কি আছিল যিহেতু সেই মোবাইলটো ফৰেনচিক লেবলৈ যিহেতু পঠিয়াই দিয়া হ'ব ফৰেনচিক লেবতহে আচলতে সেই তেওঁৰ সন্দীপৰ মোবাইলত প্ৰকৃততে সেই অন্তৰংগ মুহূৰ্তৰ ফটোসমূহ আছিল নে নাই সেইসমূহ এই দুই অভিযুক্তই আচলতে মনে সজাকেহে আচলতে কৈছে নেকি সেইখিনি কথা পৰীক্ষা কৰিব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে ইতিমধ্যে অৱগত কৰিছে গতিকে সেইখিনি কথা যিহেতু আমি উত্তৰ পাবলৈ 2 এদিন হয়তো বাট চাব লাগিব নিশ্চয় ধন্যবাদ বীৰেন সিং ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক খতিত সাংবাদিক বীৰেন সিং আমাক জনালে শেহতীয়া সকলোখিনি খবৰ ভাতৃ ইতিমধ্যে আহিছে সন্দীপৰ ভাতৃ গুৱাহাটীত উপস্থিত হৈছে পশ্চিম গুৱাহাটীত থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰৰ ভিত্তিত তদন্ত চলি আছে বিস্ফোৰক বহুখিনি তথ্যই প্ৰকাশ পালে এই তদন্তত এই লোমহৰ্ষক হত্যাকাণ্ডৰ আবেলি সংবাদত লৈছো আন এটি বাণিজ্যিক বিৰতি